Tra Sukhina Santu Sarve Santu Niramayaha Sarve Bhadrani Paisyantu Ma Kasit Dukha Bhaga Bhavi. Everybody here under the sky may be happy. Sarve Santu Niramaya. Everybody should be healthy. Sarve Bhadrani Paisyantu. Everybody should see to everybody with love and kindness. Ma kasit dukha bhag bhavit. Nobody should be in distress, but they should be in bliss. Om asato ma satgamaya Tamaso ma jyotirgamaya mrityur ma amritam gamaya. Om Shanti Shanti Shanti. Aham Pradesh Congressor Sabhapati Deka Bundhu Shraddheya Bhupen Bara Dangoria, Amar Logot Etia Ekelage Bohi Thoka Etai Kigoraki Mahan Mahila Srimati Jayashree Soliha, Srimati Gyanashree Agarwala Pathak, Srimati Satyashree Agarwala Das, Srimati Hemashree Agarwala Soliha, আৰু ইয়াত উপস্থিত থকা আমাৰ জিন্তু আছে, আমি সকলোৱে জিন্তু বুলি ভাবো, আৰু আমাৰ সন্মুখত শ্ৰদ্ধেয় কুলি ডাঙৰীয়াও আছে. We are very happy today to see you here in front of us. Very good. আৰু সকলো জ্ঞানী গুণী লোক ইয়াত আছে, ডেকাসকল বেছিকৈ আছে, সকলোকে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ. আজি কিবা এটা বেলেগ গোন্ধ এটা পাইছোঁ. ভেৰি এণ্টাইচিং স্মেল. এইটো পকা ফলৰ কিবা গোন্ধ নিচিনা লাগিছে, ভাল ভাল গোন্ধ. যদি মই পকা ফলৰ কথা কৈছোঁ, তথাপিতো পকিবলগীয়া ফলহে দেখিছোঁ. ইয়াত ডেকা ডেকা লোকসকলক দেখিছোঁ, গাভৰুসকলক দেখিছোঁ, বৰ আনন্দ দিছে. ডেকাসকল যে আহিছে আজি আৰু ভাল দেখিছোঁ. মই মাজে মাজে ইয়াত আহিছোঁ, কেতিয়াবা ৰাইজে শুনিবলৈ বিচাৰে, সেইকাৰণে আহোঁ. তেতিয়া মোৰ চিনাকি মানুহবিলাক আছিল, এতিয়া নতুন নতুন মানুহবিলাক অহাৰ কাৰণে হয়তো মই সকলোকে চিনি নাপাবও পাৰোঁ, কিন্তু এই গুণটোৱে মোক ভাল লগাইছে
যে আমাৰ সব চিনাকি ভাল গুণ আৰু এই গুণটো সমাজত এতিয়া বিয়পি পৰিব লাগে এটাতকে ভাল লাগিছে এতিয়া শ্ৰদ্ধেয় জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰদেৱৰ পিছতে আমাৰ নমস্য শংকৰ মাধৱৰ পিছতে তেখেতৰ জীয়াৰী যে আহি আমাৰ ওচৰত আহি বহিলহি বিৰাট আনন্দ পাইছে বহুত যেন পাপ দূৰ হৈ গ'ল আমাৰ এনেকুৱা লাগিছে ধন্যবাদ এই কাৰণে এই লোকসকলক মতাৰ কাৰণে বিমলা চলিহা ডাঙৰীয়া কম মই অলপ পিছত সেই বিষয়ত সেই পৰিয়ালটোৰ লগত আমাৰ বৰ সম্বন্ধ আছিল আৰু সেই বিমলা চলিহাৰ পৰিয়ালৰে যে আমাৰ বাইদেউসকল ইয়ালৈ আহিছে আৰু আমি লগত বহিবলৈ পাইছোঁ ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ তেখেতলোকক নহয় আয়োজকসকলক বহুত আনন্দ পাইছোঁ আজি যেন অলপমান জীৱনটো সাৰ্থক হৈছে এনেকুৱা লাগিছে আপোনালোকৰ লগত বহি বা এই লোকসকলকো দেখি বৰ আনন্দ পাইছোঁ আজি গণতন্ত্ৰ দিৱস আমাৰ তিনিটা বস্তু মুখ্য এটা হ'ল জনতা আপোনাক যদি সোধা যায় যে ভাৰতীয় সংবিধানখনক আপুনি তিনিটা শব্দত ক'ব লাগে তেতিয়া আপুনি কি বুলি ক'ব লাগিব উই দি পিপল অফ ইণ্ডিয়া that is the sum and substance of the Indian Constitution we the people of India আমি ভাৰতীয় জনগণ এক হৈ এইখন সংবিধান আমাৰ সংবিধান আমি তৈয়াৰ কৰি আমাকে দিছোঁ আকৌ গতিকে বৰ সাৰাংশ ইয়াৰ ভিতৰতে আছে সোমাই এই সংবিধানখনক ৰক্ষা কৰিবৰ কাৰণে আপোনালোক আগবাঢ়ি আহিছে ভেৰি গ্ৰেট থিং I appreciate congratulate you at the same time thank you also আমি ডাঙৰ কামৰ কাৰণে ওলাই আহিছে যদি কৰবাত এই সংবিধানখনৰ প্ৰতি কিবা থ্ৰেট হৈছে সেইটোক মানে people of India should resist strongly against this sort of propensities যদি হৈছে আৰু কি হৈছে কি নহৈছে আপুনি নিজে জানে আমি ৰাইজেও গম পাম এতিয়া চাওক সমাজত পাঁচটা শক্তিয়ে কাম কৰি আছে পাঁচটা প্ৰথম আমাৰ বুঢ়া আঙুলিটো it is the people's power this is indicative of people power ৰাইজৰ জনশক্তি এটো we the people দ্বিতীয় যেটো আঙুলি আছে it is a power of the wise scholarly people great people কিবা এটা যদি আমি দেখুৱাবলগীয়া হয় কাৰোবাক তেতিয়া আমি এই আঙুলিটোৰে দেখুৱাওঁ যে এইটো চক এইজন আদি আদি কৰি ৰাস্তাটো দেখুৱাবলৈ হ'লে এইটো আঙুলি দেখুওৱা যায় তৃতীয়টো হ'ল দীঘল এটা পাৱাৰ অফ দি ৰিচোৰ্চফুল পিপল আমাক ৰিচোৰ্চো দৰকাৰ হ'ব কিবা এটা কাম কৰিব মহাত্মা গান্ধীটো ঘূৰি ফুৰিছিল
কোনোবা মহিলাই যেতিয়া তেখেতক সেৱা কৰিবলৈ আহে তেখেতে থাপ মাৰি ধৰে, ধৰি কি কৰে, এই খাৰু দুপাত মোক দি দিয়ক। দিব পাৰিবনে? বোলে দিছোঁ। সেইটো আনি পেলাই তাত সামূহিক পুঁজিটোত থয়হি। কাৰণ এখন আন্দোলন কৰিবলগীয়া হ'লে ৰিচোৰ্চৰ বহুত প্ৰয়োজন। মহাত্মা গান্ধীয়ে সেইধৰণে কৰিছিল বহুতবিলাক। আৰু দি ফ'ৰ্থ ফিংগাৰ ইজ ইণ্ডিকেটিভ অফ ওমেন্স পাৱাৰ। মহিলাসকল নহ'লে আমি কোনো একো কৰিব নোৱাৰিম। এই আঙুলিটো বৰ পবিত্ৰ বুলি মনা হয়। আৰু যদি কপালত যদি ফোঁট দিব লাগে এই আঙুলিটোৱে দিয়া যায়। এণ্ড লাষ্ট ইট ইজ দি পাৱাৰ অফ দি গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টৰ পাৱাৰ এইটো। এতিয়া কথা হ'ল এইটো যে মস্কিলটো ক'ত হৈছে, পিপুলছ পাৱাৰটো এই গভৰ্ণমেণ্ট পাৱাৰে ল'বলৈ বিচাৰিছে। দি ক্ৰক্স অফ দি প্ৰব্লেম ইজ দিছ। এই বস্তুটোক এই সৰু এটোক আনি পেলাই এই ডাঙৰটোৰ লগত বহুৱাব খুজিছে আৰু ডাঙৰটোক নি ইয়াত বহুৱাব খুজিছে, ওলোটা কৰিব খুজিছে। আপোনালোক যেতিয়া ক্ষমতালৈ আহিব তেতিয়া এই কথা মন কৰিব যে পিপল ইজ দি লাষ্ট থিং এণ্ড ফাৰ্ষ্ট থিং, উই দি পিপল। ভাৰতীয় সংবিধানখন পঢ়িছোঁ, তাত মই 2-3টা বস্তু পাইছোঁ। ভাৰতীয় সংবিধান যিখন তৈয়াৰ কৰা হৈছে, বহু মানুহ মিলি তৈয়াৰ কৰিলে। এখন সংবিধান সভা তৈয়াৰ কৰি তাত সকলোৰে মতামত লৈ এইখন তৈয়াৰ কৰিছে। আৰু এইখনত সভাপতি হিচাপে চহী কৰিছে ডক্টৰ বাবা চাহেব আম্বেদকাৰে। আম্বেদকাৰ আমাৰ সকলোৰে প্ৰতিনিধি। আৰু মহাত্মা গান্ধীয়ে তেওঁক বাবা চাহেব আম্বেদকাৰক প্ৰথম আনি যে তেওঁ মিনিষ্টাৰ হ'ব লাগে, এই হ'ব লাগে, কেবিনেট আহিব লাগে। মহাত্মা গান্ধী ইয়াৰ পিছত আছিল। কিন্তু এই যিখন ভাৰতীয় সংবিধান আছে, সংবিধানখনত মই উপনিষদখন দেখিছোঁ আৰু গীতাখন দেখা পাইছোঁ। গীতা, উপনিষদ আৰু ব্ৰহ্মসূত্ৰই তিনিটা মিলি 3 কেননছ অফ ইণ্ডিয়ান ফিলচফি, এই তিনিটা মিলি পেলাই। এতিয়া ইয়াতনো এই পতাকাখনত কেনেকৈ উপনিষদখন আছে কৈছোঁ, আপুনি শুনক। সত্যেন লভ্যস তপসা হিয়েষ আত্মা সম্যক জ্ঞানেন ব্ৰহ্মচৰ্যেন নিত্যম অন্তঃ শৰীৰে জ্যোতিৰ্ময়ো হি শুভ্ৰো यम पश्यति यशक आप्तकामाः सत्यमेव जयते नानृतम। सत्यमेव जयते, truth alone will be victorious, not untruth. যদি আপুনি সত্যত যদি প্ৰতিষ্ঠিত হৈছে আৰু সত্যক প্ৰতিষ্ঠা কৰিব খুজিছে, আপোনাৰ বিজয় আছে। নানৃতম, অনিত্যই নাপাব। সত্যেন পন্থা বিততো দেৱয়ানঃ। আপুনি এতিয়া আপোনাৰ বাহিৰত গৈ আপোনাৰ নোটটো খুলি চাব, যিটো পইচাৰ নোট, তাত লিখা আছে সত্যমেৱ জয়তে। সত্যমেৱ জয়তে এইটো উপনিষদৰ পৰা লোৱা, মুণ্ডক উপনিষদৰ পৰা লোৱা। আৰু সেইটোকে ভাৰতৰে সত্যমেৱ জয়তে বুলি ল'লে। সেই যিটো আমাৰ প্ৰতীক আছে সিংহৰ, চাৰিমুখীয়া সিংহৰ, 3টা দেখি আৰু এটা নেদেখি পিছফালে থাকে, তাৰ তলত কিন্তু লিখা আছে সত্যমেৱ জয়তে। এই সত্য বোলা বস্তুটো পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই, এনে এখন দেশ নাই, এখন সংবিধান নাই যিখনে সত্যক নামানিব। সত্যমেৱ জয়তে।
গতিকে আমি আমাৰ ভাৰতীয় দৰ্শনক যিটো ঋষিমুনিসকলে দিছিল সেই বস্তুক ৰক্ষা কৰিবলৈ হ'লে উপনিষদৰ জ্ঞানক ৰক্ষা কৰিবলৈ হ'লে গীতাৰ জ্ঞানক ৰক্ষা কৰিবলৈ হ'লে কিন্তু আপুনি এতিয়া বৰ্তমান নিউ ভাৰ্চন যিটো এইটো আমাৰ সংবিধানখন আৰু এই পতাকাখন তিৰংগা পতাকাখন গীতাত কেনেকৈ আছে এই কথাটো বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী সুনিশ্চয়ৈব সপাকে চ পণ্ডিতা সমদৰ্শিনঃ বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী সুনিশ্চয়ৈব সপাকে চ পণ্ডিতা সমদৰ্শিনঃ অৰ্থটো কি বহুতে আপোনালোকে জানে যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ যদি এজন পণ্ডিত হ'বলগীয়া হয় জ্ঞানী মানুহ হ'বলগীয়া হয় ভক্ত হ'বলগীয়া হয় তেতিয়া তেওঁ কি কৰিব লাগিব ব্ৰাহ্মণে গভীৰহস্তিনী ব্ৰাহ্মণত গৰুগৰাকীত আৰু হাতীটোত তাৰপিছত যদি এজন আমি যাক আমি এসময়ত চণ্ডাল বুলি কৈছিলোঁ আজি সেইটো বস্তু নাই বা হোৱা উচিত নহয় এই গোটেইবিলাকতে এক দৰ্শন কৰা কোনো তলত নাই আৰু কোনো ওপৰত নাই সকলো আমি মানৱ আৰু মানৱ হিচাপে আমি সকলো সমান আমাৰ ভিতৰত এটা আত্মাই সকলোক বিৰাজ কৰিছে এই কথাটো বুজি লৈ সকলোৰে প্ৰতি সমদৰ্শন হোৱা এই কথাটো কিন্তু আমাৰ এইখনে কৈছে ইয়াত যদি আপুনি বদলি কৰিবলৈ যায় তেতিয়াহ'লে কেনেকৈ হ'ব নহ'ব নহয় এইটো তেনেকৈ নহ'ব উই দি পিপল উই দি ব্ৰাহ্মিনছ উই দি হিন্দুজ এইবুলিতো কথা কোৱা নাই উই দি পিপল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ এই সীমাৰ ভিতৰত সংবিধান অনুসৰি আইন কানুন অনুসৰি যিসকল লোক আছে এই গোটেইবিলাক মিলি আমি এখন সংবিধান কৰিছোঁ কিহৰ কাৰণে এটা সমতাৰ কাৰণে গতিকে এইটোতনো হাত কেনেকৈ দিব কোনোবাই সংবিধানখনত কেনেকৈ হাত দিব বা আমাৰ এইখন বদলি কেনেকৈ কৰিব আমি এটাইকেইটা ৰংটো তাত ৰাখিছোঁ এই তিনিওটা ৰং আছে আমাৰ গতিকে এইটো কথা অলপমান চিন্তা কৰি আমি আগবাঢ়িব লাগে মই এইখিনি সময়ত আজি এই গণতন্ত্ৰ দিৱসৰ সময়ত অসমৰ কেইজনমান মুখ্যমন্ত্ৰীক মই বৰ আদৰেৰে স্মৰণ কৰিব খুজিছোঁ তাৰে প্ৰথমজন হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া গাঁৱে ভূঞে তেখেতৰ নাম আজিও বুঢ়াসকলে খুব আদৰেৰে লয় এক আমাৰ কাৰণে আদৰ্শ দ্বিতীয় এজন ব্যক্তি হ'ল শ্ৰদ্ধেয় বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া মোৰ এটা ইণ্টাৰভিউ আজি কিছুদিনৰ আগতে লৈছিল প্ৰাগ নিউজে বিমলা প্ৰসাদ চলিহাৰ বিষয়ে কৈছোঁ আমাৰ যিটো মন আমাৰ যিটো ৰিলেশ্যনটো কেনেকুৱা হ'ব লাগে বিমলা প্ৰসাদ চলিহা আমাৰ শিৱসাগৰৰ মানুহ তেওঁ উঠিল তাত MLA কাৰণে এছেম্বলিৰ তাৰ বিৰুদ্ধত থিয় হ'ল আমাৰ শ্ৰদ্ধেয় খগেন্দ্ৰনাথ বৰবৰুৱা খগেন বৰবৰুৱা কি আৰু RCPI মানুহ পইচা পাতি একোটো নাই ৰঙা কাপোৰ এখন পিন্ধে আৰু পিন্ধি পেলাই খৰম এযোৰ পিন্ধি খটখটকৈ ঘূৰি ফুৰে শ্ৰদ্ধেয় বিমলা চলিহাৰ ওচৰত পালেগৈ ক'লে যে আপোনাৰ বিৰুদ্ধত মই যুঁজিব খুজিছোঁ বোলে বৰ ভাল কথা বৰবৰুৱা বৰ ভাল হৈছে বৰ ভাল কৰিছে কিন্তু এটা কথা নহয় মই আপোনাৰ লগত যুঁজিম কেনেকৈ বোলে কিয় যুঁজক আপুনিতো অস্ত্ৰ শস্ত্ৰ থকা মানুহ মোৰতো অস্ত্ৰ নাই মই খালী ভৰিয়ে ঘূৰি ফুৰিছোঁ মোৰ পইচা পাতি একোটো নাই মই কেনেকৈ আপোনাৰ লগত যুঁজিম বোলে কি কৰিব লাগিব বোলে আপুনি যিমানকেইটা বস্তু লৈছে সেইকেইটা মোকো দিয়ক তাৰপিছত আমি যুঁজিম সেইকাৰণে আপোনাক কি লাগে চিধাক দি কওক যে আপুনি কেনেকৈ গাড়ী কেইখন ল'ব বোলে মই এখনেই জীপ এখন আছে এইখনেই আজিৰ নিচিনা তেনেকুৱা নাছিল
জীপ এখন আছে তেতিয়া মোক এখন জীপ দিয়ক লোৱা মাতি আনিলে এজনক মাতি আনি ক'লে যে জীপ এখন আমাৰ যে আছে এখন এখেতক দি দিয়ক জীপখন দিলে কেনেকৈ হ'ব ড্ৰাইভাৰ নহ'লে মই কেনেকৈ কৰিম ড্ৰাইভাৰ এজন দি দিছোঁ ড্ৰাইভাৰ দিলোঁ ড্ৰাইভাৰ দিলে কি হ'ব যদি পেট্ৰল ডিজেল নিদিয়ে তেতিয়াহ'লেতো মই চলাব নোৱাৰোঁ এখন ঠেলিম নেকি তেতিয়া ক'লে কিমান লাগিব বোলে আপুনি যিমান খৰচা কৰি মোকো সিমানে দিব লাগিব ঠিক আছে মোৰ হিচাপটো ল'ব আপুনি পইচা ভৰাব তেল ভৰাই ল'ব যুঁজিলে আৰু যুঁজত কি হ'ল খগেন বৰবৰুৱা জিকিলে আৰু আমাৰ চলিহা ডাঙৰীয়া হাৰিলে কিন্তু তেখেতটো অসমৰ মুখ্যমন্ত্ৰী আছিলে সেইখিনি সময়ত গতিকে তেখেতক আকৌ বদৰপুৰৰ পৰা জিকাই আনিলে আকৌ মই কি ক'ব খুজিছোঁ এই মানুহজনে শত্ৰু বুলি নাভাবি প্ৰতিদ্বন্দ্বী বুলি ভাবি পেলাই গোটেইখিনি বস্তু দি মানুহজনক জিকাইও আনিলে এইজন হৈছে শ্ৰদ্ধেয় বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া আমি তেখেতৰ ওচৰলৈ গৈছোঁ আমি সৰু আছিলোঁ তেতিয়া কিন্তু তেখেত এনেকুৱা কোনো এজন ব্যক্তি নাই সৰুৱে হওক বা ডাঙৰ তেখেতক লগ কৰিবলৈ আহিলে তেখেত আসনখনৰ পৰা নুঠিব বা আগবাঢ়ি গৈ আগবঢ়াই নানিব তেনেকুৱা নাছিল কিন্তু যাবৰ সময়ত অকণমান আগবাঢ়ি পঠিয়াই দিব চাহ এটোপা খুৱাব ঘৰৰ কথা সুধিব এনেকুৱা এজন অমায়িক ব্যক্তি মহান বিচাৰৰ এজন ব্যক্তি আমাৰ তাত হৈ গ'ল তেনেকুৱা আৰু এজন ব্যক্তি গোলাপ বৰবৰা যদিও তেওঁ পৰা আছে AGPৰ পৰা আছিলে তাৰপিছত সেইজন এজন মহান ব্যক্তি সেইজন হৈ গ'ল হে জনতা দলৰ আছিলে তেখেত হৈ গ'ল তাৰপিছত আমাৰ শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া তেখেতে ঠিক তেনেকুৱাই মানুহৰ যাবৰ সময়ত কি কৰিলে তেখেতে গাড়ীত চৰকাৰী গাড়ীত নুঠিল নহয় ঘৰলৈ যাওঁতে বেগ এটা ল'লে আৰু লৈ পেলাই খোজকাঢ়ি গুচি গ'ল এইবিলাক আদৰ্শ আমাৰ সন্মুখত আছে আৰু বহুত আছে কিন্তু সকলো কথা ক'বলৈ এতিয়া সময় ইমান নাই আমাৰ গতিকে মই সংক্ষেপতে কৈছোঁ আজি কিছুদিনৰ আগত শ্ৰদ্ধেয় ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ তালৈ গৈছিলে শান্তিসাধনা আশ্ৰমলৈ আমি তেখেতক সংবৰ্ধনা দিছিলোঁ আৰু কৈছিলোঁ আপোনাৰ কেইটামান ভাল হেৰি আছে এটা ইউ আৰ য়ং মেন দ্বিতীয়তে আপোনাৰ বুদ্ধিবাদ আছে এই গোটেইবিলাক আছে তথাপিতো আপুনি কেইজনমান মানুহ সংবৰ্ধনাখন লিখি দিছোঁ মানুহৰ আপুনি আদৰ্শটো লওক এই যিকেইজন মানুহৰ মই নাম কৈছোঁ সেইকেইজন নাম মই তাত লিখি দিছিলোঁ আৰু লগতে বিধান চন্দ্ৰ ৰায় এইজনৰো নাম লিখি দিছিলোঁ যে এই মানুহবিলাকক লৈ আৰু যিবিলাক মানুহে এই কংগ্ৰেছত থাকি সেইখিনি সময়ত ইমান মানে ত্যাগ কৰিলে মৃত্যুকো তেওঁলোকে সন্মুখত ল'লে লৈ পেলাই কাম কৰি দেখুৱালে এই বস্তুবিলাকৰ নামবিলাক আপুনি আদৰ্শ হিচাপে লৈ আগবাঢ়ক আপোনালোকৰে মানুহ আছিল এতিয়াও আপোনালোকৰে মানুহ হি ইজ ইয়ৰ প্ৰডাকশ্যন অনলি এই বাতৰি বা এইবোৰ টিভিত লৈছে মই কৈ দিছোঁ তেওঁ বুজক কথাটো গতিকে আপোনালোকৰে আছিল ভুলটো আপোনালোকৰে ক'ৰবাত হৈছে কেলৈ আপোনালোকৰ মানুহ পঠিয়াই দিলে পঠিয়াই কিয় দিলে আপোনাৰ মানুহ ইয়াৰ পৰা কিয় আঁতৰি যায় আপুনি আঁতৰিবলৈ কিয় দিয়ে চবকে আকৌ আনক ঘূৰাই কিৰীপ চলিহা ডাঙৰীয়া কালি গৈছিল এখেতৰ লগত কিৰীপ চলিহাৰ দেউতাক আমাৰ গুৰু আৰু কিৰীপ চলিহাটো ইফালে সিফালে মই আগৰ পৰা কৈ আছোঁ ইফালে সিফালে ঘূৰি নাথাকিবা এটাত লাগা আৰু খুব লাগি যোৱা আৰু অলপমান কথা কম ভালকৈ কয় কিন্তু ভালকৈ ক'ব লাগে সোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নহওঁ বুলিছিলে তেতিয়া বহু মানুহে কথা কৈছিলে তাৰ ভিতৰত কিৰীপ চলিহা ডাঙৰীয়ায়ো ইমান বঢ়িয়া ভাষণ দিলে আই ৰিমেম্বাৰ অলৱেজ মনত পেলাওঁ গতিকে এই ভালবিলাকক একেলগে গোটাই এতিয়া ভূপেন বৰা ডাঙৰীয়া
চবকে গোটাওক এতিয়া এই গোটেইটো 5টা আঙুলি গোটাওক 10টা আঙুলি গোটাওক আৰু গোটেই যিমান আঙুলি আছে গোটেইবিলাকে গোটাই আপোনাৰ যিবিলাক কাম মিছন আপুনি লৈছে সংবিধান ৰক্ষা কৰা পতাকাখন ৰক্ষা কৰা উই দি পিপুলক ৰক্ষা কৰা আৰু মহাত্মা গান্ধীৰ আদৰ্শক ৰক্ষা কৰা এই কামটো সববিলাক মিলি হয়তো বহু মানুহ আপোনাৰ কংগ্ৰেছলৈ নাহিবও পাৰে কিন্তু আপোনাক সমৰ্থন কৰা মানুহ থাকিব যে মই কোনো পাৰ্টি মানুহটো নহয় মই মহাত্মা গান্ধী মানুহ মহাত্মা গান্ধীও কোনো পাৰ্টিত নগ'ল আৰু কোনো ক্ষমতা নল'লে গতিকে আমিও সেইবিলাকত যোৱা নাই ৰাইজৰ মাজত সদায় ঘূৰি ফুৰোঁ আমি সব জানো কোনে কি ক'ত কেনেকৈ ৰাইজে কাক কেনেকুৱা পাইছে ভূপেন বৰা ডাঙৰীয়াক কৈছে যে আপোনাৰ প্ৰতি মানুহৰ কিন্তু সদ্ভাৱনা আছে মানুহে আপোনাক সন্মান কৰে সিদিনাখন মই হেৰিয়াকো ক'লোঁ দাস আমাৰ কি ৰঞ্জিত দাস বিজেপিৰ এখন মিটিঙত একেলগে বহিছিলোঁ যে ক'লোঁ যে আই হেভ নট হাৰ্ড এনিথিং এগেইনষ্ট ইউ আই হেভ নট হাৰ্ড এনিথিং এগেইনষ্ট ইউ ভাল কৰিছে আৰু ভাল হওক অলপমান আগবাঢ়ক গতিকে য'ত য'ত ভাল ভাল বস্তুবিলাক থাকে ত'ত আমি কৰিব পাৰোঁ ৰিপুণ বৰা ডাঙৰীয়া আছে ইয়াত যথেষ্ট প্ৰতিভা আছে তেখেতৰ ঘূৰি আকৌ যে প্ৰডিগেল সন কামিং বেক টু হিজ অউন ফেমিলি ইজ এ ভেৰি গুড থিং হেপেনিং ইন দ্যাট ৱে দেখক মোৰ চকুলো ওলাইছে আপোনালোকৰ লগত থাকি আৰু এই কথাবিলাক কওঁতে চকুলো ওলাইছে মোৰ I feel from the core of my heart that you should come together and you should fight together against injustice, not against anybody, not against anybody, not against any party, but against injustice, bad philosophy. You have to establish your good philosophy, not the bad philosophy. আইসকলক খুব লওক লৈ পেলাই কামত লগাই দিয়ক কাম হ'ব মই এতিয়া কেইটামান মহাত্মা গান্ধীৰ কথা ক'ব খুজিছোঁ এবাৰ মহাত্মা গান্ধী মুম্বাইৰ পৰা ত্ৰিবাংকু কোচিনলৈ যাবলগীয়া হ'ল আপোনালোকে বহুতে জানে তথাপি কিছুমান নতুন মানুহে কোনোবাই নাজানে বুলি মই ক'ব খুজিছোঁ এতিয়া ট্ৰেইনেৰে যাব নোৱাৰে মানুহে য'তেই মহাত্মা গান্ধী আহিছে বুলি শুনে তাতে হাজাৰ হাজাৰ মানুহে ট্ৰেইনৰ লাইনটোত হেৰি কৰি দিয়ে ব্লক কৰি দিয়ে মহাত্মা গান্ধীক চাবৰ কাৰণে তেওঁ ঠিক কৰিলে যে নহয় মইতো সোনকালে পাবগৈ লাগে এইকাৰণে জাহাজত যাওঁ তেওঁ জাহাজত উঠিলে 4 দিন যাব লাগে কিন্তু জাহাজেৰো সেইকাৰণে আজিৰ নিচিনা ফাষ্ট নাছিল মহাত্মা গান্ধী উঠিলে গৈ আছে গৈ থাকোঁতে হঠাৎ দিনৰ 1টা বজাত পাগলা ঘণ্টা বাজি গ'ল পাগলা ঘণ্টা যেতিয়া বাজিল তেতিয়া মানুহবিলাক দৌৰি দৌৰি আহিলে কোনোবাই দাড়ি কাটিছিলে আধা কটা সেই দাড়ি কোনোবাই গা ধুবলৈ লৈছিলে আণ্ডাৰ পেণ্টৰ সৈতে আহিবলগীয়া হ'ল কোনোবাই ভাত খাই আছিলে কিবা ৰুটি খাইছিলে চবোৱা বাগেই থাকি গ'ল যি যেনেকৈ আছিলে তেনেকৈ থাকি তাৰ পৰা কোনোবাই মানে সমুদ্ৰত জাপ মাৰি দিছে কোনোবাই তলৰ সেইখন খুলিছে কোনোবাই ইটো কৰিছে কোনোবাই সিটো কৰিছে মহাত্মা গান্ধীয়ে ভাবিলে যে বোধহয় কিবা এটা অসুবিধা হৈছে চাগে সেইবুলি সেইদিনা তেনেকৈ থাকিল লগত কাকা চাহাব কালেলকৰ গৈছিল তেতিয়া সেইদিনাখন থাকিলে দ্বিতীয় দিনাখন ৰাতি 9টা বজাত আকৌ ঘণ্টি বাজিল আকৌ সেই ধৰণে কৰিলে তৃতীয় দিনাখন ৰাতি 1টা বজাত বাজিল ঠিক তেনেকৈ কৰিলে তেতিয়া মহাত্মা গান্ধী আচৰিত লৈ এইটো কি কৰি আছে পাগলা ঘণ্টা বজাইছে এনেকৈ এনেকৈ সময় নাই তেতিয়া তাৰ কেপ্টেইনজনক মাতিলে বোলে আহাচোন তোমালোকে প্ৰথম দিনাখন ৰাতি দিনৰ 1টা বজাত
দ্বিতীয় দিনাখন গধূলি 9টা বজাত আকৌ 1টা বজাত এইবিলাক কি সব কোনোবা দৌৰে এইটো কৰে সিটো কৰে সিটো কৰে কোনোবাই সমুদ্ৰত জাপ মাৰিছে কি কৰিছে এই সৰু নাওখন খুলিছে বোলে গান্ধীজী এই জাহাজখনত 250 মানুহ আহিছে এই 250 মানুহক সুকলমে পাৰ কৰি লৈ যোৱাৰ কামটো ত্ৰিবাংকু কোচিন পোৱাই দিয়াৰ কামটো আমাৰ কিন্তু ক'বতো নোৱাৰি কেতিয়াবা জাহাজখন ডুবিবও পাৰে কিবা এটা এক্সিডেণ্ট হয় এই মানুহখিনিক ৰক্ষা কৰিব লাগিব হাৰে এক্সিডেণ্টে এইটো কথা নকয় যে মই এতিয়া এক্সিডেণ্ট হ'ব মোৰ এইটো কথাটো নকয় সেইকাৰণে আমাৰ যিবিলাক কৰ্মচাৰী আছে এনি টাইম in any moment they should be very careful মানুহক বচাবৰ কাৰণে গতিকে এওঁলোকক খাব খুবলৈ আমি সেইটো দিব নোৱাৰো যেতিয়াই মাতো তেতিয়াই আহিব লাগিব আৰু যাক যি কাম দিয়া আছে সেই কাম তেওঁলোকে কৰিব লাগিব মহাত্মা গান্ধী ক'লে মোক ভাল শিকালা এই এখন সমুদ্ৰ দেখা এইখনত পাৰ হ'বৰ কাৰণে ইমানখিনি ব্যৱস্থা তোমালোকে কৰিছা কিন্তু আমিতো ভৱসাগৰ পাৰ হ'ব লাগিব গতিকে কি কৰোঁ ময়ো সাৱধান হ'ব লাগিব প্ৰতি সময়তে মোৰ সাৱধানী দৰকাৰ বুলি তেওঁ সাৱধান হৈ গ'ল কেনেকৈ সাৱধান হ'লে দ্বিতীয়টো কওঁ মহাত্মা গান্ধীয়ে সদায় তেওঁৰ ব্ৰেকফাষ্টত 10টা খেজুৰ খায় সেই 10টা খেজুৰ কোনোবাই কাটি মেলি সাফ কৰি পানীত গধূলিত তিয়াই থব লাগিব আৰু ৰাতিপুৱা প্ৰাৰ্থনাৰ পিছত মহাত্মা গান্ধীক দিব লাগিব এনেকৈ চলি আছে সেৱাগ্ৰাম আশ্ৰমত এদিন মহাত্মা গান্ধীৰ খং উঠি গ'ল খাবলৈ তেওঁ বিৰাট খং উঠিছে মই এইবিলাক নাখাওঁ আজি মোৰ উপবাস সব মানে কি হ'ল গান্ধীজী কি হ'ল বাপু কি হ'ল তোমালোকে ইমান অন্যায় কৰিলা আজি মোৰ লগত বোলে কি কৰিলোঁ মই যে 10টা খেজুৰ খাওঁ ৰাতিপুৱা তোমালোকে সবে জানা বোলে জানো বাপু জানো আজি মোক 11টা খেজুৰ কিয় দিলা এটা খেজুৰ কিয় বেছি হ'ল কোনে কাটিছিলে এই খেজুৰ কোনে তেতিয়া বল্লভভাই পেটেল আহিলে আৰু নমস্কাৰ কৰি বাপু কি হ'ল এই খেজুৰ তুমি কাটিছিলা বোলে হয় এটা খেজুৰ বেছি কিয় হ'ল তেতিয়া ক'লে যে বাপু কালি আপোনাৰ উপবাস আছিল অহা কালিলৈও আপোনাৰ উপবাস আছে আজিয়ে আপোনাৰ এইটো খোলা দিন খোৱাৰ গতিকে মই আপোনাৰ শক্তিটো বাঢ়ক বুলি এটা হেৰি দিলোঁ বেছিকৈ দি দিলোঁ তেতিয়া ক'লে তুমি মোৰ শত্ৰু নে মিত্ৰ এইটো কোৱা আপুনি কিয় সুধিছে এইটো কথা মই এজন বেৰিষ্টাৰ আছিলোঁ বিলাতৰ পৰা অহা সব এই পেলাই আপোনাৰ লগত লাগিছোঁ আৰু গোটেইবিলাক কৰি আছোঁ আপুনি মোক শত্ৰু বুলি ভাবে বোলে ভাবিছোঁ এতিয়া কিয় মোক তুমি মই 10টা খেজুৰ যেতিয়া খাওঁ এটা খেজুৰ বেছিকৈ খাবলৈ দি মোৰ সংযমটো ভংগ কৰিছা মোৰ অভ্যাসটো বেয়া কৰিছে কাইলৈ মই 12টা খুজিব পাৰোঁ এই যিটো সংযমটো ভংগ কৰিলা এইকাৰণে তুমি এইটো বেয়া কাম কৰিলা ক্ষমা বিচাৰিলে তেতিয়াতো আজি আৰু উপবাস কৰিম বুলি ক'লে এতিয়া মহাত্মা গান্ধীয়ে কোৱা কথাটো কেনেকৈ এৰে কস্তুৰবাৰ ওচৰলৈ গ'ল বোলে আপুনিহে পাৰিব এইটো ভাঙিব ক'লেগৈ যে আপুনি এইটো ভাঙিব আজি উপবাস কৰিব খুজিছে বোলে হয় কিয় বোলে এইটো কথা কাৰণে ক্ষমা বিচাৰিলে তথাপিতো মই যে এবাৰ কৈ দিলোঁ কিন্তু আপুনি এটা কথাটো নক'লে যদি আমাৰ ভোজন তৈয়াৰ কৰাৰ আগতে ক'লেহেঁতেন আমি সকলো উপবাস কৰিলোহেঁতেন 450 মানুহে ইয়াত ভোজন কৰে এই ভোজনবিলাক তৈয়াৰ কৰা ভোজনবিলাক ক'ত পেলাই দিব দেশৰ এইটো লোকচান নহ'বনে বোলে দেশৰটো লোকচান হ'ব তেতিয়াহ'লে সেইটো কৰিব নোৱাৰে এই দুখীয়া এখন দেশত 450 মানুহৰ কাৰণে
নিৰ্মাণ কৰা এই মানে ভোজনখিনি খাদ্যখিনি আপুনি পেলাই দিব নোৱাৰে। এতিয়া মহাত্মা গান্ধীয়ে হাঁহিলে, ঠিক আছে, এইটো মই প্ৰতি মুহূৰ্ততে গান্ধী কিমান সজাগ আছিল, সচেতন আছিল, এই কথাটো ক'বলৈ গৈ ক'লোঁ। তৃতীয়তে, এবাৰ হেৰি খেলিবলগীয়া আছিল, মানে বেডমিণ্টন খেলিবলৈ মন গ'ল সৰোজিনী নাইডুৰ। বোলে বাপুজী, মই আপোনাৰ লগত বেডমিণ্টন খেলিব খুজিছোঁ। বোলে ঠিক আছে, খেলিম আমি দুইজনে। বাহিৰলৈ গ'ল আবেলি, গৈয়ে বহি হেৰি কৰিলে, দুইজনে ৰেকেট ল'লে। সৰোজিনী নাইডুৱে বাওঁ হাতেৰে সৈতে ৰেকেটখন ল'লে খেলিবলৈ, সোঁ হাতেৰে লয়, বাওঁ হাতেৰে ল'লে। মহাত্মা গান্ধীয়ে বাওঁ হাতে ল'লে। বোলে তোমাৰ সোঁ হাতে কিয় নললা? বোলে মোৰ ইয়াত এটা বিষ এটা হৈছে, সেইকাৰণে মই নোৱাৰোঁ। বোলে তুমি নোৱাৰা, সেইকাৰণে ময়ো নোৱাৰোঁ। দুটা কথা হ'ব, মই যে তোমাক মানে সোঁ হাতেৰে ৰেকেটখন লৈ পৰাজয় কৰিব পাৰিলোহেঁতেন, কিন্তু মই সেইটো লাভ ল'ব খোজা নাই। দুই নম্বৰ, তুমি এগৰাকী মহিলাক সমান অধিকাৰ দিব লাগে। তুমি যিহেতু এইখন হাতেৰে খেলিছা, তেতিয়াহ'লে ময়ো এইখন হাতেৰে খেলিম। আৰু তেনেকৈ খেলিলে মহাত্মা গান্ধী হাৰিলে, আৰু জানিছিলে হাৰিব বুলি। সেইটো এটা কথা। তৃতীয়তে, মহাত্মা গান্ধী এখন কিতাপ লিখিছে, আপুনি বোধহয় পঢ়িছে, হীন স্বৰাজ্য। সেইখন মই অসমীয়া অনুবাদ কৰিছোঁ। সেইখনত মহাত্মা গান্ধীক আচল ৰিভলিউচনেৰী যিজন মানুহ, সেইজন আপুনি পাব হীন স্বৰাজৰ। 2009 চনত ইয়াৰ 100 বছৰীয়া উৎসৱ গোটেই পৃথিৱীত হৈ গৈছে। বিভিন্ন মানুহে সেই কিতাপখনৰ ওপৰত হেৰি কৰিছে। তেওঁ লণ্ডনৰ পৰা আহি আছিলে দক্ষিণ ভাৰত, মানে আফ্ৰিকালৈ, জাহাজতে আহিব লাগে সেইখিনি সময়ত। জাহাজত আহি থকা এজন ডেকা ল'ৰাই, তেওঁ লিখি আছে, ডেকা ল'ৰা এজনে, ইংলিছ ডেকা ল'ৰা এজনে, হ'ব ঠিক আছে, শুনিছেতো আপোনালোকে, ইংলিছ ডেকা ল'ৰা এজনে এখন দীঘল, 3 পিঠিৰ দীঘল এখন চিঠি মহাত্মা গান্ধীক দিলে। চব গালি দিছে, কাৰণ সেই ডেকাসকলে ভাল পোৱা নাই। মহাত্মা গান্ধীয়ে মানে যে ভাৰতক স্বাধীন কৰিব বিচাৰিছে, এইটো ইংৰাজবিলাকে ভাল পোৱা নাই। গতিকে সেই ল'ৰাটোৱে, হ'ব ঠিক আছে, সেই ল'ৰাটোৱে মহাত্মা গান্ধীৰ বিৰুদ্ধত এখন দীঘল চিঠি 3 পৃষ্ঠাৰ লিখি পেলাই মহাত্মা গান্ধীক দিলে। মহাত্মা গান্ধী দুবাৰমান পঢ়িলে চিঠিখন। পঢ়ি পেলাই কি কৰিলে, এটা হাঁহি মাৰিলে লাহেকৈ, আৰু তাৰ পিনটো খুলি পেলাই লৈ ল'লে, আৰু সেই কাগজ 3খন সমুদ্ৰত পেলাই দিলে। তেওঁৰ খং, আপুনিতো একোটো নল'লে, এখন থৈ দিব লাগিছিল। মই ল'লোঁ লোৱা বস্তুটো। কি ল'লে আপুনি? বোলে পিনটো, আলপিনটো। এইটো ভাৰতৰ কামত আহিব, এই আলপিনটো। তোমাৰ চিঠিখন কামত নাহে। যিটো ল'ব নলগীয়া বস্তু মই পেলাই দিছোঁ, আৰু যিটো ল'বলগীয়া সেইটো লৈছোঁ ভাৰতৰ কাৰণে। এতিয়া সেই জ্ঞানী গুণী লোকসকল যেতিয়া মহাত্মা গান্ধীৰ যিদিনাখন মৃত্যু হৈছিল, সেইদিনাখন আমেৰিকাত এই খবৰটো যেতিয়া ওলালগৈ, পাছদিনাখন ৰাতিপুৱা পাল এছ বাৰ্ক, আমেৰিকাৰ এগৰাকী বৰ ডাঙৰ লেখিকা, তেওঁ নোবেল প্ৰাইজ পাইছে দি গুড আৰ্থ নামৰ কিতাপখনৰ ওপৰত। পাল বাৰ্কৰ এজনী
নাতিনীয়েক আছিলে 5 বছৰীয়া তাইক ক'লে যে মহাত্মা গান্ধী আজি এনেকুৱা হ'ল কোনোবাই হত্যা কৰিলে তেতিয়া কান্দিবলৈ ধৰিলে 5 বছৰীয়া এজনী ছোৱালীয়ে মহাত্মা গান্ধীৰ হত্যা হ'ল বুলি জানি তেওঁ মানে কান্দিবলৈ ধৰিলে তেতিয়া ক'লে আইতা এই পৃথিৱীৰ পৰা বন্দুকবিলাকক শেষ কৰি দিব নোৱাৰিনে এই পৃথিৱীৰ পৰা বন্দুকবিলাকক শেষ কৰি দিব নোৱাৰিনে এনেকুৱা এজন ভাল মানুহক মাৰি পেলালে বুলি তাই কান্দিবলৈ আৰম্ভ কৰিলে ভোজন নকৰিলে সেইদিনাখন পাল এছ বাকৰ নাতিনীজনীয়ে মহাত্মা গান্ধীৰ মৃত্যুৰ কথা শুনি তেওঁ মানে সেইদিনাখন ভোজন নকৰিলে আৰু কান্দি থাকিল By these examples, I am going to drive one point home to you. এটা কথা ক'ব খুজিছোঁ যে মহাত্মা গান্ধীক কিমান ভাল পায় মানুহে মহাত্মা গান্ধীয়ে আজি নীতিমতে গুৰু হৈ মন্ত্ৰ দি পেলাই কাৰোবাক শিষ্য তৈয়াৰ কৰা নাই বিনুবাজীয়েও নাই কৰা আমি 14 বছৰ বিনুবাজী আশ্ৰমত থাকিলোঁ আমাক মন্ত্ৰ দিয়া নাই কিন্তু মোক গুৰু মান বুলি কোৱা নাই কিন্তু সদায় কয় তহঁতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এই কৈছে বুলি কয় কিন্তু আজি পৃথিৱীৰ 850 কোটি মানুহৰ ভিতৰত আধা মানুহ কিন্তু মহাত্মা গান্ধীৰ শিষ্য ৰিমেম্বাৰ দেট আধা মানুহ মহাত্মা গান্ধীৰ শিষ্য আটাইতকৈ ডাঙৰ কথা যেতিয়া চাৰ্চিলক লগ কৰিবৰ কাৰণে গৈছিল গোটেই পাৰ্টিটো লৈ পেলাই তেতিয়া ক'লে যে মই মহাত্মাক এই গান্ধীক লগ নকৰোঁ এই নঙঠা ফকীৰটোক মৰিয়ালে এনেকৈ আহিবলৈ দিব নোৱাৰোঁ আৰু মই গান্ধী গুচি আহিলোঁ ঘূৰি তাত মানুহে বুজালে তেওঁ চাৰ্চিলক বৰ বেয়া কাম কৰিছে আপুনি এইটো নকৰিব আহিবলৈ দিয়ক মহাত্মা গান্ধী আহিলে তাৰপিছত ক'লে গান্ধী তোমাক দেখিলে ক'ব যে তুমি একদম গৰীব দেশৰ পৰা আহিছা খাবলৈ নাই পিন্ধিবলৈ নাই এনেকুৱা দেশৰ পৰা মহাত্মা গান্ধী হাঁহি হাঁহি ক'লে হয় কিন্তু এই গৰীবী কৰাটোৰ কাৰণ কোন তোমালোকৰ কাৰণে আমি গৰীব হ'লোঁ আমাৰ ভাৰতবৰ্ষত চব আছিলে গোটেই লৈ আনিলা তোমালোকে কথা পাতিলে গোটেইবিলাক হ'ল কিন্তু I am going to tell one very important thing গোটেই মানৱ জাতিৰ বুৰঞ্জীটো পঢ়ে আটাইতকৈ ইম্পৰ্টেণ্ট পিৰিয়ড অফ হিউমেন হিষ্ট্ৰীটো কি কোনখিনি সময় 1940 চনৰ পৰা 1947 চনলৈকে এই সময়টোৱে পৃথিৱীৰ বুৰঞ্জীৰ আটাইতকৈ টাৰ্নিং পইণ্ট most important point of human history কেনেকে 1945 চনতে এই এটমটো স্প্লিট কৰি পেলাই তাৰ পৰা এটম বম তৈয়াৰ কৰিলে এটম বম তৈয়াৰ কৰিলে আৰু সেই এটম বম হিৰোশ্বিমা আৰু নাগাসাকিত 1946 চনৰ 6 আগষ্ট আৰু 9 আগষ্টত দুখন হিৰোশ্বিমা আৰু নাগাসাকিত প্ৰয়োগ কৰা হ'ল তাৰ ফলস্বৰূপে কোটি কোটি মানুহৰ মৃত্যু হ'ল দিছ ইজ ওৱান থিং ঠিক সেইখিনি সময়তেই আপোনালোকে এই কংগ্ৰেছ এই ভাৰতীয় মানুহ দি পিপল অফ ইণ্ডিয়াই এটা নতুন প্ৰয়োগ কৰিলে যিটো পৃথিৱীত কোনো কৰা নাছিল বিনা অস্ত্ৰৰে বিনা এটম বোমেৰে বিনা বন্দুকেৰে সৈতে কেৱল সত্যাগ্ৰহ কৰি অহিংসা আৰু সত্যৰ দ্বাৰা এই আটাইতকৈ শক্তিশালী যিটো জাতি আছিল সেই জাতিটোক কিন্তু পঠিয়াই দিলে তেওঁলোকৰ অস্ত্ৰই কোনো কাম নকৰিলে এণ্ড ইউ হেভ দিছ লেগেচি হে কংগ্ৰেছী লোকসকল হে মহাত্মা গান্ধীক ভাল পোৱা লোকসকল
সেই ভাৰতক ভাল পোৱা লোকসকল ঋষি মুনিক সাধু সন্ত মহাপুৰুষ পীৰ পয়গম্বৰক ভাল পোৱা লোকসকল আপোনালোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ বৰ ডাঙৰ দায়িত্ব আছে এতিয়া আমাক এতিয়া weapons নালাগে আমাক ইনষ্ট্ৰুমেণ্ট লাগে we do not want weapons now to destroy the world which is going on today it's a very bad trend we do not know whether our existence will be in safe or not আমাৰ অস্তিত্ব ঠিক ধৰণে থাকিব নাথাকে এতিয়া আমি ক'ব নোৱাৰোঁ কিন্তু আজি সেই কাৰণে প্ৰত্যেকে জানিবলগীয়া হৈছে বুজিবলগীয়া হৈছে মহাত্মা গান্ধীৰ মেছেজটো এইখিনি সময়ত আটাইতকৈ ৰেলেভেণ্ট দি মষ্ট ৰেলেভেণ্ট মেছেজ অফ মহাত্মা গান্ধী আৰু দ্বিতীয় কথা কি হ'ল এটা হ'ল আত্মবলিদান আৰু এটা হ'ল আত্মহত্যা এই দুটাৰ পাৰ্থক্য কি হিটলাৰৰ গুৰুজন আছিল কোন জানেনে ডাঙৰ গুৰু তেওঁৰ আছিল ফ্ৰেডাৰিক নিটছে ফ্ৰেডাৰিক নিটছে এজন ডাঙৰ ফিলচফাৰ বৰ সুন্দৰ কথা কয় ভেৰি ফ্লাৱাৰী লেংগুৱেজ আপুনি যে পঢ়ে আচৰিত লাগিব আপোনাৰ নিটছে এটা বৰ সাংঘাতিক কথা কৈ দিলে চলিহা ডাঙৰে শুনক now the God is dead therefore everything is permitted Nietzsche bani now the God is dead therefore everything is permitted etia ishor nai ishor mori gol aro tumi ji ichha take kora koribo pariba তেওঁ এজন শিষ্য আছিল তাতে তেওঁ ক'লে বৰ ঠিক কথা মই কিবা কৰিব লাগে পাৰ্মিটেড যেতিয়া মই কি কৰিম কি বিচাৰিম মই বিচাৰিম পৃথিৱীত যিমানবিলাক ভোগৰ সামগ্ৰী আছে মই এইবিলাক পাব লাগে পৃথিৱীত থকা ভোগৰ সামগ্ৰীবিলাক ভোগ কৰিবৰ কাৰণে মই পাব লাগে পৃথিৱীৰ যিমানবিলাক ক্ষমতা আছে গোটেইবিলাক মই পাব লাগে পৃথিৱীত যিমানবিলাক প্ৰতিপত্তি আছে গোটেইবিলাক মই পাব লাগে গতিকে কেনেকৈ পাম মই এইটো বলৰ দ্বাৰা বাহুবলৰ দ্বাৰা পাম বুলি তেওঁ বিশ্বযুদ্ধ আৰম্ভ কৰি দিলে দ্বিতীয় মহাসমৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈ গ'ল এফালৰ পৰা কৰি আনিছে সবকে বিনাশ কৰি আহি আছে শেষত গৈ এটম বম যে আছিলে আমেৰিকাই এটম বম পেলাবলগীয়া হ'লে মানুহ মৰিলে বেয়া কাম এটা কৰাৰ পিছত আপুনি কেতিয়াও সুখত থাকিব নোৱাৰে কিন্তু যদি মই এজন মানুহৰ অন্তৰত আঘাত দিওঁ মই কিন্তু টোপনি মোৰ নাহিব গতিকে ইমানবিলাক মানুহ পৰাৰ পিছত হিটলাৰ কি কৰিব এতিয়া বোমাও পৰি গ'ল গতিকে তেওঁ এটা পিষ্টল লৈ নিজকে মাৰি দিলে আৰু নিজে মৰি গ'ল আত্মহত্যা সুইচাইড কৰিলে মুছলিনীও সুইচাইড কৰিলে কিন্তু সেই একে সময়তে এজন মানুহ যিনে সুইচাইড নাই কৰা মানৱ জাতিক উদ্ধাৰৰ কাৰণে হিন্দু মুছলমানৰ একতাৰ কাৰণে সব ধৰ্মৰ সমন্বয় কৰিবৰ কাৰণে আত্মবলিদান দিলে তিনিটা গুলি ইয়াত লৈ ইয়াৰ আগতে এখন মই কিতাপ লিখিছোঁ কালি এখেতেও আনিছে কিতাপখন গান্ধী হত্যা কি সঁচা কি মিছা কিতাপখনৰ নাম এইখন অসমীয়াত অনুবাদ কৰি আমি ছপাই দিছোঁ মানুহৰ মাজত গৈছে এই কিতাপ ইয়াৰ আগতেও 7 বাৰ মহাত্মা গান্ধীক হত্যা কৰিবৰ কাৰণে যত্ন কৰা হৈছিল কিন্তু বাচি গ'ল মহাত্মা গান্ধী নিজক বচাবলৈ যত্ন কৰা নাই কিবা কিবি তেওঁলোকৰ টেকনিক্যাল ফেইলাৰৰ কাৰণে নহ'ল একো আৰু শেষৰ বাৰত গৈ অষ্টম বাৰত মহাত্মা গান্ধীৰ বুকুত 3টা গুলি মাৰি দিলে মহাত্মা গান্ধী হে ৰাম কৰি মৰিলে মহাত্মা গান্ধীৰ লগত তেওঁৰে নাতিনীয়েক এগৰাকী সদায় থাকে মনু বুলি পেলাই
মনুৱে মহাত্মা গান্ধী বুলি মহাত্মা বুলি যেতিয়া ক'লে তেতিয়া মহাত্মাই ক'লে যে মনু মোক তহঁতি মহাত্মা নবুলিবি এই মহাত্মা শব্দটো দিয়া কিন্তু ৰবীন্দ্ৰনাথে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেওঁক ৰাষ্ট্ৰপিতা বুলি কৈছিলে আৰু ৰবীন্দ্ৰনাথে মহাত্মা বুলি কৈছিলে ক'লে মোক মহাত্মা বুলি নকবি কিয় যিদিনাখনত মোক কোনোবাই হত্যা কৰিব বা মই মৰিব লগা হয় সেই মৰাৰ সময়ত যদি মোৰ মুখৰ পৰা ৰাম শব্দটো ওলাল তেতিয়াহ'লে মোক তাৰ মৰাৰ পিছত মহাত্মা বুলিবি কিন্তু মোৰ যদি হে ভাৰত আমুক হে তামুক মা দেউতা মোৰ সম্পত্তি মোৰ ল'ৰা ছোৱালী এইবোৰ আহিল তেতিয়াহ'লে মোক অল্পাত্মা বুলিবি মোৰ মুখত তহঁতি থোৱাবি শব্দটো লিখিছে পিয়াৰীলালৰ কিতাপখন চাব দি লাষ্ট পেজ কিতাপখনতে গোটেইবোৰ লিখা আছে মোক মহাত্মা নবুলিবি দুৰাত্মা বুলি মোক থোৱাবি আৰু যদি মই হে ৰাম বুলি পেলাই এই জীৱনটো এৰিব পাৰিলোঁ তেতিয়াহ'লে মোক তাৰ পিছত মহাত্মা বুলিবি ইয়াৰ অৰ্থ মই এইটো ক'ব খুজিছোঁ যে মহাত্মা গান্ধীয়ে মৃত্যুৰ দিনাখনো কিন্তু এটা পৰীক্ষা দি পেলাই মৃত্যু ল'বলগীয়া হ'ল এজন বৰ সাংঘাতিক ব্যক্তি আপুনি জানে তেখেতৰ উক্তিটো জানে আপুনি যিজন নাম হ'ল আইনষ্টাইন এলবাৰ্ট আইনষ্টাইন পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৈজ্ঞানিক এই বৈজ্ঞানিকজনে এটা বৰ সাংঘাতিক কথা কৈছে যে এই ভূমিত পৃথিৱীত এজন তেজ মঙহৰ মানুহে খোজ কাঢ়িছিল এই কথাটো অহা প্ৰজন্মবিলাকে বিশ্বাস কৰিবলৈ টান পাব এনেকুৱা এজন মানুহ তেওঁৰ নাম হ'ল মহাত্মা গান্ধী গোটেই পৃথিৱীৰ মানুহে চিন্তা আৰু আটাইতকৈ ডাঙৰ কথা আপোনাক কৈছিলোঁ চাৰ্চিলে বিচৰা নাছিল তেওঁ অহাটো এতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যাওক এফালেদি চাৰ্চিলৰ ফটো হেৰিখন লাগি আছে ফটোখন মূৰ্তিটো ঠিক তাৰ বিপৰীতেই এই নঙঠা ফকীৰজনৰ ফটোখন আছে এতিয়া ইংলেণ্ডৰ এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তাত মানে মহাত্মা গান্ধীৰ ফটো এটা লগা নাই কিবা নহয় কিবা এটা গোটেই পৃথিৱীয়ে কিন্তু এই মহাত্মা গান্ধীক কৰিছে শেষ কথা আন্যতমটো প্ৰলংগিত ক'ব সেইকাৰণে মই এৰিছোঁ শেষ কথাটো এইটো ক'ব খোজোঁ যে ভাৰত মহান ভাৰতৰ সংবিধান মহান ভাৰতৰ পতাকা মহান আৰু ভাৰতৰ মানুহবিলাক জনগণ সদায় মহান আৰু মহান হৈয়ে থাকিব আৰু ইয়াৰ কাৰণে আমি সকলোৱে যত্ন কৰি আমি এখন সমাজ বনাব লাগে মই সেইখন এজন হিন্দী কবিতা এটা গাই শেষ কৰিছোঁ আৰু किन्नर गंधर्व देवताओं की बात नहीं मानव से मानव का मुक्त मिलन चाहिए किन्नर गंधर्व देवताओं की बात नहीं मानव से मानव का मुक्त मिलन चाहिए किन्नर गंधर्व देवताসকলে ক'ত কি কৰে কৰি থাকক তেওঁলোকৰ স্বৰ্গ ৰাজ্য আমি স্বৰ্গ আৰু বৈকুণ্ঠখন এই পৃথিৱীলৈ আনিব খুজিছোঁ আৰু এইটো কেনেকৈ হ'ব মানৱ আৰু মানৱৰ মাজত মুক্ত মিলন পুৰুষ মহিলাৰ মাজত ক'লা বগাৰ মাজত ওখ চাপৰৰ মাজত থকা আৰু নথকা সম্পন্ন আৰু দুখীয়াসকল গোটেইবিলাক আমি একেলগে এক মানৱ জাতি ইয়াত উচ্চও নাই আৰু নীচও নাই এখন সমাজ কেৱল এইখন মহাত্মা গান্ধীয়ে সপোন দেখিছিল আমাৰ ঋষিমুনিসকলে উপনিষদৰ ঋষিসকলে সপোন দেখিছিল গীতাৰ শ্ৰীকৃষ্ণই সপোন দেখিছিল সেইখনক আমি ঘূৰাই এতিয়া সবে মিলি আমি আনিব লাগে ইয়াকে কৈ আপোনালোকে ইমান শান্তিৰে আমাৰ এই কথাকেইটা শুনাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়ালৈ যাই আমাক মাতি আনিলে আৰু কিছুমান নিজৰ গোন্ধ কিছুমান পালোঁ নিজা নিজা গোন্ধ তাৰ কাৰণে আপোনালোকক ধন্যবাদ দি মোৰ বক্তব্য সমাপ্ত কৰিছোঁ সকলোকে নমস্কাৰ।
হৰি ওম